দুই মেৰুত দুই গগৈ অখিল গগৈৰ প্ৰস্তাৱ নামানে লুৰিণজ্যোতি গগৈ মানি নলয় অখিল গগৈৰ আসন বুজাবুজিৰ চৰ্ত দলৰ শক্তি অনুসৰি হ'ব আসনৰ ভাগ বাটোৱাৰা মই ভাবো যে যাৰ য'ত যিমান সক্ষমতা আছে কথা বতৰা পাতি ঠিক কৰি ল'ব লাগে কোনে কিমান সিট খেলিব এটো ৰাজহুৱাকে কোৱা বিষয় নহয় ২৬ৰ লক্ষ্য বান্ধি সাজু হৈছে ৰাজ্যিক বিজেপি নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত 100+ লক্ষ্য গেৰুৱা বাহিনীৰ পিছে আসনক লৈ খোৱা কামোৰাত ব্যস্ত বিৰোধীৰ অসম সন্মিলিত মৰ্চা তথা প্ৰধান বিৰোধী দল কংগ্ৰেছ চৰ্তৰ উপৰি চৰ্ত দি পানী ঘোলা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অখিলৰ চৰ্ত মিত্ৰতাৰ পূৰ্বে হ'ব লাগিব আসনৰ বুজাবুজি পঞ্চায়তত মিত্ৰতা নহলে সম্ভৱ নহয় ২৬ৰ মিত্ৰতা ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনটো যদি আমি বিৰোধী দলবিলাকে একেলগে খেলো ২০২৬ চনত আমি বিজেপিক তেতিয়া একেলগে হৰুৱাব পাৰিমেই অখিলৰ এনে বহু চৰ্তক বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে বিগ ব্ৰাদাৰ কংগ্ৰেছে এইবাৰ সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও প্ৰত্যাখ্যান কৰিলে অখিলৰ চৰ্ত সন্মিলিত মৰ্চাত থাকিলেই ২৬ত নাপাব পাৰে আসন লুৰিণৰ স্পষ্ট মত দলৰ শক্তি অনুসৰি লাভ কৰিব টিকট কোনো কাৰণতে মৃত্যতাৰ পূৰ্বে হ'ব নোৱাৰে আসনৰ হিচাপ নিকাচ একমাত্ৰ বিজেপিক পৰাভূত কৰাৰ চৰ্তত প্ৰথমে হ'ব লাগিব একেলগ যদি আমি সকলোৱে বিজেপিক পৰাভূত কৰিব বিচাৰো প্ৰতিগৰাকী মানুহে তেতিয়া হলে আমি একতাৰে যুঁজিব লাগিব আমি এৰা ধৰা বুজা পৰাৰ মাজেৰে যুজাৰ পৰিবেশ সকলোৱে ঠিক কৰিব লাগিব এটো আমাৰ নৈতিক দায়িত্ব জাতীয় দায়িত্ব নটো আনুষ্ঠানিকভাৱে আজিয়ে কলো মিত্ৰতাৰে কৰিব লাগে এটো প্ৰস্তাৱৰ কিয় প্ৰয়োজন দুই মেৰুত দুই গগৈ অৱস্থান কৰাৰ সময়তে লক্ষণীয় হ'ব ৩ নম্বৰ গগৈৰ প্ৰতিক্ৰিয়া কি হ'ব লক্ষণীয় হ'ব আগন্তুক দিনবোৰত অখিল গগৈয়ে নিজৰ স্থিতিত অটল থাকিবনে প্ৰয়োজনত মৰ্চাৰ পৰাই ওলাই আহিব বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট